নমস্কাৰ যোগেতৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। এখন দেখি আপোনালোকে নিশ্চয় বুজি পাইছে যিসকলে এপেক্স বেংকৰ আসাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্ট ৰিক্ৰুটমেণ্টটো তেওঁলোকে এপ্লাই কৰিছিলে, তেওঁলোকৰ বাবে খুবেই ভাল খবৰ। যিহেতু ইয়াৰ আগতে মই যিটো ভিডিঅ' বনাইছিলোঁ যে 28 জুনত যিটো এপেক্স বেংকৰ আহিব লগা এক্সাম তেওঁলোকৰ, গতিকে তেওঁলোকে নিশ্চয় চাগে ভালদৰে প্ৰিপেৰেশ্যন কৰি আছে। আৰু তাৰ লগতে আজি এই ভিডিঅ'টোত মই আপোনালোকক জনাম যে এপেক্স বেংকৰ এছিষ্টেণ্ট ৰিক্ৰুটমেণ্টৰ বাবে এডমিট কাৰ্ড ৰিলিজ কৰিলে তেওঁলোকে অফিচিয়েল ৱেবছাইটত। গতিকে ৱেবছাইটটোৰ লিংকটো মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে কিদৰে এডমিট কাৰ্ডটো ডাউনলোড কৰিব সেই বিষয়ে অলপ ভিডিঅ'টোত মই আপোনালোকক জনাওঁ বুলিয়ে এই ভিডিঅ'টো বনালোঁ। এতিয়া ইয়াত দিয়া হৈছে, আপোনালোকে ওপৰ পপআপ এটা দেখিছে এইটো গৈ আছে, প্লিজ কেৰি প্ৰিণ্টেড এডমিট কাৰ্ড এণ্ড এ ভেলিড ফটো ID টু দ্য এক্সামিনেশ্যন চেণ্টাৰ। এইকেইটাতো আপোনালোকে গম পায়, এক্সাম চেণ্টাৰলৈ গ'লে ভেলিড ID আৰু এডমিট কাৰ্ডটো প্ৰিণ্টেড এডমিট কাৰ্ড এটা লৈ যাব লাগিব আপোনালোকে। এতিয়া ইয়াত চাওক এটা দিয়া হৈছে, নিউ বুলি দিছে, দেখিছে কেণ্ডিডেটছ কেন লগ ইন উইথ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, ইমেইল এণ্ড ডেট অফ বাৰ্থ টু ডাউনলোড এডমিট কাৰ্ড। গতিকে ইয়াত কি কৈছে, এইকেইটা আপোনালোকৰ ইমেইল বা ডেট অফ বাৰ্থ আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দি আপোনালোকে এডমিট কাৰ্ডটো ডাউনলোড কৰিব লাগিব। এতিয়া আপোনালোকে ক'ত যাব লাগিব, কিদৰে ডাউনলোড কৰিব সেইটো মই আপোনালোকক অলপ দেখাই দিওঁ। ইয়াত দেখিছে দিয়া হৈছে এডমিট কাৰ্ড ডাউনলোড হেজ ষ্টাৰ্টেড ফৰ অল ছাবমিটেড এপ্লিকেণ্টছ। ফাৰ্ষ্ট অফ অল আপোনালোকে কি কৰিব লাগিব, আপোনালোকৰ যিটো ইয়াত দেখিছে কেণ্ডিডেট লগ ইন বুলি, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ অৰ ইমেইল, আপোনালোকে যেতিয়া অনলাইন এপ্লাই কৰিছিলে তেতিয়া এপ্লিকেশ্যন ফৰ্মত আপোনালোকৰ এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দেখিব ওপৰৰ ফালে, সেই নাম্বাৰটো আপোনালোকে ইয়াত দিব লাগিব, নাইতো আপোনালোকৰ অফিচিয়েল ইমেইল IDটো দিব লাগিব, যিটো আপোনালোকে অনলাইন এপ্লাই কৰোঁতে ছাবমিট কৰিছিলে সেই ইমেইল IDটো, বা ফৰ্ম ফিল আপ কৰোঁতে যিটো ৰেজিষ্ট্ৰেশ্যন এটা নাম্বাৰ পাইছিলে সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে ইয়াত দিব লাগিব। আৰু নেক্সট দিব লাগিব ডেট অফ বাৰ্থ। ডেট অফ বাৰ্থ দিয়াৰ পিছত আপোনালোকৰ এটা ছিকিউৰিটি ভেৰিফিকেশ্যন হ'ব, আৰু সেই ছিকিউৰিটি ভেৰিফিকেশ্যনটো হোৱাৰ পিছতে আপোনালোকে লগ ইন এণ্ড কণ্টিনিউ কৰিব পাৰিব। আৰু তাত আপোনালোকৰ যিটো এডমিট কাৰ্ড সেই এডমিট কাৰ্ডটো ওলাই যাব, আৰু আপোনালোকে সেইটো PDF বা ডাইৰেক্টলি প্ৰিণ্ট আউট কৰি ওলাই ল'ব পাৰিব। গতিকেলৈ আজি ভিডিঅ'টোত ইমানেই আছিল, আৰু এই ভিডিঅ'টো চাব তেওঁলোকৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যিসকলে এইবাৰ পষ্টটোৰ বাবে এপ্লাই কৰিছে তেওঁলোকৰ বাবেও যথেষ্ট হেল্পফুল হ'ব বুলি ভাবিছোঁ। যিহেতু বহুতে চাগে গম নাপাবও পাৰে এডমিট কাৰ্ড মুকলি হ'ল বুলি। গতিকে আপোনালোকে যেতিয়া এই ভিডিঅ'টো চাব আপোনালোকে আপোনালোকৰ বন্ধুবৰ্গকো শ্বেয়াৰ কৰি দিব, যিসকলে এই পষ্টটোৰ বাবে এপ্লাই কৰিছে। থেংক ইউ। আজিৰ বাবে ভিডিঅ'টোত ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পালে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব, আৰু লগতে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ আপোনালোকে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ লগত আজিয়ে জড়িত হওক। ধন্যবাদ।